কৰ্কট ৰাশি জাতক জাতিকাসকলৰ এপ্ৰিল মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক। এই মাহত আপোনালোকে কি কি সুযোগ সুবিধা লাভ কৰিব পাৰিব আৰু কি কি ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। কৰ্মৰ দিশ আপোনালোকৰ সলনি হৈ পৰিব আৰু এই মাহত আপোনালোকৰ ঘৰলৈ ভাল খবৰ অহাৰ সুযোগ দেখিবলৈ পোৱা যায়। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো কৰিব। এপ্ৰিল মাহত কৰ্কট ৰাশি জাতক জাতিকাসকলৰ মগজুত কিবা চিন্তাই আৱৰি ধৰিব পাৰে। নিজকে কৰ্মত ব্যস্ত কৰি ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিব। শৰীৰ আগতকৈ কিন্তু আপোনালোকৰ এই মাহত উন্নত দেখিবলৈ পোৱা যায়। আগত যদি কিবা বেমাৰত ভুগি আছিল তেনেহ'লে সেই বেমাৰৰ পৰা আপোনালোকে এই মাহত কিছু হ'লেও পৰিত্ৰাণ লাভ কৰিবলৈ সক্ষম হ'ব। যদি আপুনি আৰ্থিক অৱস্থা আপোনালোকে ভাল কৰি তুলিব বিচাৰে তেনেহ'লে কিবা যদি আগৰ আধৰুৱা কাম আছে সেই কামবোৰ আপোনালোকে এই মাহত সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰাটো উচিত। খৰচৰ মাত্ৰা আপোনালোকৰ ৰোধ হৈ পৰিব আৰু আয়ৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। প্ৰয়োজনীয় কিছুমান কাম আপোনালোকে কৰিব পাৰিব নাইবা প্ৰয়োজনীয় কিছুমান কৰ্ম আপোনালোকে কৰাৰ পিছত ইয়াৰ পৰা ভাল ফল অৰ্জন কৰিব পৰা দেখিবলৈ পোৱা যায়। আপোনালোকৰ যিকোনো কৰ্মত আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। নতুনকৈ ঘৰত কিবা মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব যদি আপোনালোকে বিচাৰে তেনেহ'লে সুন্দৰভাৱে পাৰিব। নতুন গ্ৰাহকৰ লগত ব্যৱসায়িক বাণিজ্যসকলে ভাল সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণেও এই মাহটো অনুকূল দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব কিন্তু ৰাজহুৱা কৰ্মত আপোনালোকে ব্যস্ত হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণেও অনুকূল প্ৰভাৱ দেখিবলৈ পাব। এই মাহটোত আপোনালোকৰ ঘৰুৱা পৰিৱেশ সুস্থিৰ হৈ পৰিবলৈ ধৰিব। বহু মূল্যৱান সম্পদ আপোনালোকে ঘৰলৈ আনিব পাৰিব যাৰ ফলত ঘৰত হাঁহি ধেমালি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। এনেও এই মাহত যদি ঘৰত হাঁহি ধেমালিৰ মাজেদি পাৰ কৰিব বিচাৰে তেনেহ'লে পাৰিব আৰু ইয়াৰ ফলত আপোনালোকে ভাল ফলো অৰ্জন কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। এই মাহটো আপুনি যিকোনো বাধা বিঘিনি দূৰ কৰি তুলিব পাৰিব। আপোনাৰ কিছুমান ক্ষেত্ৰত অংশীদাৰ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কোনো আত্মীয়ই আপোনালোকক কিবা কৰ্মৰ অংশীদাৰী কৰি তুলিব পাৰে। ঘৰুৱা জীৱনত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু অসন্তুষ্ট নোহোৱাৰ যোগ দেখিবলৈ পোৱা যায়। প্ৰিয়জনৰ সৰু সৰু কথাতে আপোনালোকে ভুল নধৰাটোৱেই এই মাহত উচিত। বেলেগৰ কথাত কেতিয়াও আপোনালোকে কাণ দিয়াটো উচিত নহয়। নিজৰ মতে চলিবলৈ চেষ্টা কৰিব। কোনোবাই যদি আপোনাৰ বিষয়ে বেয়াকৈও কয় তেনেহ'লে এই মাহত আপোনালোকে খং ৰাগ কৰাটো উচিত নহয় বুলি ক'ব পৰা যায়। নিজক নিৰন্তন ৰাখি চলিবলৈ চেষ্টা কৰিলে আপোনালোকৰ সামাজিক ক্ষেত্ৰত মান সন্মান বঢ়াৰ উপৰিও মানসিক চাপ বহু পৰিমাণে দূৰ হৈ থাকিব। বহু ক্ষেত্ৰৰ পৰা আপোনালোকৰ হাতলৈ ভাল ভাল সুযোগ সুবিধা নামি আহিব। নতুনকৈ ঘৰত যদি কিবা ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব আপোনালোকে বিচাৰে তেনেহ'লে এই মাহটো আপোনালোকৰ কাৰণে অনুকূল দেখিবলৈ পোৱা যায়। চাকৰিয়ালসকলৰ কাৰণে দৰমহা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে বা আপোনালোকৰ হাতলৈ হঠাৎ অৰ্থৰ আগমন হ'বলৈ ধৰিব। পঢ়া শুনাৰ ক্ষেত্ৰত আপোনালোকৰ অগ্ৰগতি লাভ হ'ব আৰু শিক্ষাৰ কাৰণে যদি দূৰ ভ্ৰমণ কৰিব বিচাৰে তেনেহ'লে দূৰ ভ্ৰমণৰো যোগ দেখিবলৈ পোৱা যায়। পিতৃ মাতৃৰ স্বাস্থ্যৰ কথা ক'বলৈ হ'লে পিতৃৰ স্বাস্থ্যৰ প্ৰতি অকণমান আপোনালোকে নিশ্চয় এই মাহত লক্ষ্য ৰাখিব। তেওঁলোকৰ স্বাস্থ্য যাতে হঠাৎ দুৰ্বল হৈ নপৰে তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব লাগিব। বৈবাহিক ক্ষেত্ৰত ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ শুভৰে দেখিবলৈ পোৱা যায় আৰু বৈবাহৰ কাৰণে যদি কিবা আলোচনা কৰি চাব বিচাৰে বা কিবা আগভাগ আপোনালোকে ল'ব বিচাৰে তেনেহ'লে সুন্দৰভাৱে ল'ব পাৰিব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। প্ৰেমৰ ক্ষেত্ৰত সংগ সুখ লাভ কৰিবলৈ আপোনালোকে সক্ষম হ'ব আৰু প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ হতাশাৰ ভাৱটো নোহোৱা হৈ পৰা দেখিবলৈ পোৱা যাব। ঘৰুৱা পৰিৱেশত সুখ শান্তি আৰু আনন্দ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যায়। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে। প্ৰশাসনিক বিষয়াসকলৰ ক্ষেত্ৰতো আপোনালোকৰ পদোন্নতিৰ যোগ আছে কিন্তু একেবাৰে আপোনালোক নিশ্চিত নহ'ব। সন্তানক লৈ আনন্দিত অনুভৱ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে সৰু সুৰা কথাতে যাতে তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ নপৰে তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব লাগিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ কৰিব পৰা প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যায়। যদি আপুনি আৰ্থিক অৱস্থা আপোনালোকে ভাল কৰি তুলিব বিচাৰে তেনেহ'লে কিবা যদি আগৰ আধৰুৱা কাম আছে সেই কামবোৰ আপোনালোকে এই মাহত
সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰাটো উচিত খৰচৰ মাত্ৰা আপোনালোকৰ ৰোধ হৈ পৰিব আৰু আয়ৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব প্ৰয়োজনীয় কিছুমান কাম আপোনালোকে কৰিব পাৰিব নাইবা প্ৰয়োজনীয় কিছুমান কৰ্ম আপোনালোকে কৰাৰ পিছত ইয়াৰ পৰা ভাল ফল অৰ্জন কৰিব পৰা দেখিবলৈ পোৱা যায় আপোনালোকৰ যিকোনো কৰ্মত আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব নতুনকৈ ঘৰত কিবা মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব যদি আপোনালোকে বিচাৰে তেনেহলে সুন্দৰভাৱে পাৰিব নতুন গ্ৰাহকৰ লগত ব্যৱসায়িক বাণিজ্যসকলে ভাল সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায় ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে এই মাহটো অনুকূল দেখিবলৈ পোৱা যাব সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব কিন্তু ৰাজহুৱা কৰ্মত আপোনালোকে ব্যস্ত হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে দৈনন্দিন কাম-কাজৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পাব এই মাহটোত আপোনালোকৰ ঘৰুৱা পৰিৱেশ সুস্থিৰ হৈ পৰিবলৈ ধৰিব বহু মূল্যৱান সম্পদ আপোনালোকে ঘৰলৈ আনিব পাৰিব যাৰ ফলত ঘৰত হাঁহি ধেমালি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব এনেও এই মাহত যদি ঘৰত হাঁহি ধেমালিৰ মাজেদি পাৰ কৰিব বিচাৰে তেনেহলে পাৰিব আৰু ইয়াৰ ফলত আপোনালোকে ভাল ফল অৰ্জন কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে এই মাহটো আপুনি যিকোনো বাধা বিঘিনি দূৰ কৰি তুলিব পাৰিব আপোনাৰ কিছুমান ক্ষেত্ৰত অংশীদাৰ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে কোনো আত্মীয় আপোনালোকক কিবা কৰ্মৰ অংশীদাৰী কৰি তুলিব পাৰে ঘৰুৱা জীৱনত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু অসন্তুষ্ট নোহোৱাৰ যোগ দেখিবলৈ পোৱা যায় প্ৰিয়জনৰ সৰু সৰু কথাতে আপোনালোকে ভুল নধৰাটোই এই মাহত উচিত বেলেগৰ কথাত কেতিয়াও আপোনালোকে কাণ দিয়াটো উচিত নহয় নিজৰ মতে চলিবলৈ চেষ্টা কৰিব কোনোবাই যদি আপোনাৰ বিষয়ে বেয়াকৈ কয় তেনেহলে এই মাহত আপোনালোকে খং ৰাগ কৰাটো উচিত নহয় বুলি ক'ব পৰা যায় নিজক নিৰন্তন ৰাখি চলিবলৈ চেষ্টা কৰিলে আপোনালোকৰ সামাজিক ক্ষেত্ৰত মান সন্মান বঢ়াৰ উপৰিও মানসিক চাপ বহু পৰিমাণে দূৰ হৈ থাকিব বহু ক্ষেত্ৰৰ পৰা আপোনালোকৰ হাতলৈ ভাল ভাল সুযোগ সুবিধা নামি আহিব নতুনকৈ ঘৰত যদি কিবা ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব আপোনালোকে বিচাৰে তেনেহলে এই মাহটো আপোনালোকৰ কাৰণে অনুকূল দেখিবলৈ পোৱা যায় চাকৰিয়ালসকলৰ কাৰণে দৰমহা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে বা আপোনালোকৰ হাতলৈ হঠাৎ অৰ্থৰ আগমন হ'বলৈ ধৰিব পঢ়া-শুনাৰ ক্ষেত্ৰত আপোনালোকৰ অগ্ৰগতি লাভ হ'ব আৰু শিক্ষাৰ কাৰণে যদি দূৰ ভ্ৰমণ কৰিব বিচাৰে তেনেহলে দূৰ ভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যায় পিতৃ-মাতৃৰ স্বাস্থ্যৰ কথা ক'বলৈ হলে পিতৃৰ স্বাস্থ্যৰ প্ৰতি অকমান আপোনালোকে নিশ্চয় এই মাহত লক্ষ্য ৰাখিব তেওঁলোকৰ স্বাস্থ্য যাতে হঠাৎ দুৰ্বল হৈ নপৰে তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব লাগিব বৈবাহিক ক্ষেত্ৰত ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ শুভৰে দেখিবলৈ পোৱা যায় আৰু বৈবাহৰ কাৰণে যদি কিবা আলোচনা কৰি চাব বিচাৰে বা কিবা আগভাগ আপোনালোকে ল'ব বিচাৰে তেনেহলে সুন্দৰভাৱে ল'ব পাৰিব মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ দেখিবলৈ পোৱা যায় প্ৰেমৰ ক্ষেত্ৰত সংগ সুখ লাভ কৰিবলৈ আপোনালোকে সক্ষম হ'ব আৰু প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ হতাশাৰ ভাৱটো নোহোৱা হৈ পৰা দেখিবলৈ পোৱা যাব ঘৰুৱা পৰিৱেশত সুখ শান্তি আৰু আনন্দ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যায় মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে প্ৰশাসনিক বিষয়াসকলৰ ক্ষেত্ৰতো আপোনালোকৰ পদোন্নতিৰ যোগ আছে কিন্তু একেবাৰে আপোনালোক নিশ্চিত নহব সন্তানক লৈ আনন্দিত অনুভৱ কৰিব পাৰিব ওচৰ চুবুৰীয়াৰ লগত থাকোতে সৰু সুৰা কথাতে যাতে তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ নপৰে তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব লাগিব নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ কৰিব পৰা প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যায় হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেন্ট কৰি জনাব তেনেহলে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ